নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ অসমত পুনৰবাৰ ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এই ট্ৰেইনতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে অসমৰ কোন প্ৰান্ততে ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ অসমত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হৈ বাগৰি পৰিছে চলন্ত ৰেল উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰেইনখন আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দুৰ্ঘটনাৰ পাছতেই বন্ধ হৈ পৰিছে ৰেল যাতায়াত বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ অসমত ক্ষেত্ৰীৰ বৰাহু ষ্টেচনত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ অসমত ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ৰেলৱে আৰক্ষী এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ এতিয়াও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু দুৰ্ঘটনাত বিধ্বস্ত হৈছে কেইবাটাও ডবা উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰেইনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে মালবাহী ট্ৰেইনখনত হতাহত হোৱা নাই কোনো লোক আৰু বৰ্তমান পৰ্যন্ত মালবাহী ট্ৰেইনখনত কোনো লোক হতাহত হোৱাৰ খবৰে মুহূৰ্তলৈকে অহা নাই পুনৰ ৰেল চলাচলৰ বাবে পথ সুচল কৰিছে ৰেল বিভাগে পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটীলৈ আহি থকা ট্ৰেইনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সোণাপুৰত এই ট্ৰেইন দুৰ্ঘটনা হোৱাৰ খবৰে মুহূৰ্তত আহি পৰিছে পুনৰবাৰ উল্লেখ কৰিছোঁ লাইনচ্যুত হৈ বাগৰি পৰিছে চলন্ত ৰেল লাইনচ্যুত হৈ বাগৰি পৰিছে ট্ৰেকৰ পৰা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ অসমত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ ৰেল দুৰ্ঘটনাৰ খবৰে মুহূৰ্তত আহি পৰিছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুওৱাৰ চেষ্টা কৰি বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে ক্ষেত্ৰীৰ বৰাহু ষ্টেচনত যিহেতু এই দুৰ্ঘটনাটো সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা বুলি জানিব পৰা গৈছে কোনো লোক হতাহত হোৱা নাই এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ বৰ্তমানলৈকে আহি পৰাহি নাই আৰু ক্ষেত্ৰীৰ বৰাহু ষ্টেচনৰ সমীপতেই সংঘটিত হৈছে এই দুৰ্ঘটনা মন্তব্য আছে আমি মন্তব্য পৰৱৰ্তী পৰ্যায়ত শুনোৱাৰ চেষ্টা কৰিম ৰাজ্যত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্ৰেইনতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যাংশ কেইটা লক্ষ্য কৰক ডাঙৰ খবৰ পুনৰ উল্লেখ কৰিছোঁ দুৰ্ঘটনাৰ পাছতেই বন্ধ হৈ পৰিছে যাতায়াত আৰু ক্ষেত্ৰীৰ বৰাহু ষ্টেচনৰ সমীপতেই ট্ৰেকৰ পৰা বাগৰি পৰিছে চলন্ত ট্ৰেইন আৰু তাৰ পাছতেই দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু বৰ্তমান মুহূৰ্তলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৱাহাটী অভিমুখী ট্ৰেইনত উজনিৰ পৰা গুৱাহাটী অভিমুখী আহি থকা ট্ৰেইনত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে স্থানীয় লোকৰ মন্তব্য আছে শুনোৱাৰ চেষ্টা কৰিম ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত অলপ আহোঁতে চাওঁ যে আপোনাৰ এনেকুৱা বেলেগ হৈ আছে আৰু তাৰপিছত গম পালোঁ আৰু অলপ আহোঁতে গম পাইছোঁ মানুহ ভিৰ লগা দেখা পালোঁ তাৰপিছত সেই আৰু আপোনাৰ যি দেখিছে পাল্টা ট্ৰেইনটো মালগাড়ী এখন আৰু বেছি মানুহ চানুহ একো হোৱা নাই আৰু জোৰ নাছিল চাগে বেছি ষ্টেচনৰ পৰা এৰিছিলে চাগে অলপমান দূৰ আহিছিল আৰু খুব বেছি 200-300 মিটাৰমান আগত ষ্টেচনটো আছে আৰু বাগৰাটো এটাই আপোনাৰ
উজনিৰ পৰা যাব এইফালে নামনিৰ ফালে মানে জাষ্ট মই ক'ব নোৱাৰোঁ কাৰণ কি মই টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট মিছেছে মোক কৈছে যে গাড়ী এখন এক্সিডেণ্ট হৈছে বুলি কৈছে আহি মই দেখা পাওঁ যে গাড়ীখন বাগৰি আছে বা 3টামান ডাবা বাগৰিছে আৰু ইমানেই আৰু কি আছিলে উজনি মোৱা নে নামনি মোৱা নামনি আছিলে নামনি মোৱা আছিলে মালবাহী গাড়ী ধৰি লওক মালবাহী নাই ভিতৰত কি আছে চালে গম পাব এতিয়া আমি ক'ব নোৱাৰোঁ সঠিককৈ দেখিছে মালবাহী গাড়ী আৰু দেখা পালোঁ মানে ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত অলপ আহোঁতে চাওঁ যে আপোনাৰ এনেকুৱা বেলেগ হৈ আছে আৰু তাৰপিছত গম পালোঁ আৰু অলপ আহোঁতে গম পাইছোঁ মানুহ ভিৰ লগা দেখা পালোঁ তাৰপিছত সেই আৰু আপোনাৰ যি দেখিছে পাল্টা ট্ৰেইনটো মালগাড়ী এখন আৰু বেছি মানুহ চানুহ একো হোৱা নাই আৰু জোৰ নাছিল চাগে বেছি ষ্টেচনৰ পৰা এৰিছিলে চাগে অলপমান দূৰ আহিছিল আৰু খুব বেছি 200-300 মিটাৰমান আগত ষ্টেচনটো আছে আৰু বাগৰাটো এটাই আপোনাৰ উজনিৰ পৰা যাব এইফালে নামনিৰ ফালে মানে জাষ্ট মই ক'ব নোৱাৰোঁ কাৰণ কি মই টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট মিছেছে মোক কৈছে যে গাড়ী এখন এক্সিডেণ্ট হৈছে বুলি কৈছে আহি মই দেখা পাওঁ যে গাড়ীখন বাগৰি আছে বা 3টামান ডাবা বাগৰিছে আৰু ইমানেই আৰু কি আছিলে উজনি মোৱা নে নামনি মোৱা নামনি আছিলে নামনি মোৱা আছিলে মালবাহী গাড়ী ধৰি লওক মালবাহী নাই ভিতৰত কি আছে চালে গম পাব এতিয়া আমি ক'ব নোৱাৰোঁ সঠিককৈ দেখিছে মালবাহী গাড়ী আৰু দেখা পালোঁ মানে ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত অলপ আহোঁতে চাওঁ যে আপোনাৰ এনেকুৱা বেলেগ হৈ আছে আৰু তাৰপিছত গম পালোঁ আৰু অলপ আহোঁতে গম পাইছোঁ মানুহ ভিৰ লগা দেখা পালোঁ তাৰপিছত সেই আৰু আপোনাৰ যি দেখিছে পাল্টা ট্ৰেইনটো মালগাড়ী এখন আৰু বেছি মানুহ চানুহ একো হোৱা নাই আৰু জোৰ নাছিল চাগে বেছি ষ্টেচনৰ পৰা এৰিছিলে চাগে অলপমান দূৰ আহিছিল আৰু খুব বেছি 200-300 মিটাৰমান আগত ষ্টেচনটো আছে আৰু বাগৰাটো এটাই আপোনাৰ উজনিৰ পৰা যাব এইফালে নামনিৰ ফালে মানে জাষ্ট মই ক'ব নোৱাৰোঁ কাৰণ কি মই টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট মিছেছে মোক কৈছে যে গাড়ী এখন এক্সিডেণ্ট হৈছে বুলি কৈছে আহি মই দেখা পাওঁ যে গাড়ীখন বাগৰি আছে বা 3টামান ডাবা বাগৰিছে আৰু ইমানেই আৰু কি আছিলে উজনি মোৱা নে নামনি নামনি আছিলে নামনি মোৱা আছিলে মালবাহী গাড়ী ধৰি লওক মালবাহী নাই ভিতৰত কি আছে চালে গম পাব এতিয়া আমি ক'ব নোৱাৰোঁ সঠিককৈ দেখিছে মালবাহী গাড়ী আৰু দেখা পালোঁ মানে ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত অলপ আহোঁতে চাওঁ যে আপোনাৰ এনেকুৱা বেলেগ হৈ আছে আৰু তাৰপিছত গম পালোঁ আৰু অলপ আহোঁতে গম পাইছোঁ মানুহ ভিৰ লগা দেখা পালোঁ তাৰপিছত সেই আৰু আপোনাৰ যি দেখিছে পাল্টা ট্ৰেইনটো মালগাড়ী এখন আৰু বেছি মানুহ চানুহ একো হোৱা নাই আৰু জোৰ নাছিল চাগে বেছি ষ্টেচনৰ পৰা এৰিছিলে চাগে অলপমান দূৰ আহিছিল আৰু খুব বেছি 200-300 মিটাৰমান আগত ষ্টেচনটো আছে আৰু বাগৰাটো এটাই আপোনাৰ উজনিৰ পৰা যাব এইফালে নামনিৰ ফালে মানে জাষ্ট মই ক'ব নোৱাৰোঁ কাৰণ কি মই টোপনিৰ পৰা উঠি আহিছোঁ জাষ্ট মিছেছে মোক কৈছে যে গাড়ী এখন এক্সিডেণ্ট হৈছে বুলি কৈছে আহি মই দেখা পাওঁ যে গাড়ীখন বাগৰি আছে বা 3টামান ডাবা বাগৰিছে আৰু ইমানেই আৰু কি আছিলে উজনি মোৱা নে নামনি নামনি আছিলে নামনি মোৱা আছিলে মালবাহী গাড়ী ধৰি লওক মালবাহী নাই ভিতৰত কি আছে চালে গম পাব এতিয়া আমি ক'ব নোৱাৰোঁ সঠিককৈ দেখিছে মালবাহী গাড়ী আৰু দেখা পালোঁ মানে ঘৰত বহুত ডাঙৰকৈ শব্দ এটা পালোঁ তাৰপিছত